নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ ইউটিউব চেনেল। আজি তোমালোকৰ কাৰণে লৈ আহিছো কেমিষ্ট্ৰিৰ পাৰ্ট লাষ্ট চেপ্টাৰটো। তোমালোকৰ কি আছিল? মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন, পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ। আজি তোমালোকৰ এই চেপ্টাৰটোত হাফ ইয়াৰলি কেনেকে প্ৰশ্নবোৰ আহিছিল, প্ৰি টেষ্টত কেনেকে আহি আছে, আৰু এনচিইআৰটিত কি বস্তু আছে, তুমি পঢ়িবলৈ হলে প্ৰচেছটো কেনেকে হ'ব লাগিব, কি বস্তু পঢ়িব লাগিব। আজি আমি এনচিইআৰটি কিতাপখন লৈ লাইন বাই লাইন এই বস্তুখিনি ডিছকাছ কৰিম। তোমালোকে এই চেপ্টাৰটো এটেনটিভলি লোৱা, ভালকে পঢ়ি যোৱা। আমি ক্লাছ 10 কেমিষ্ট্ৰিত আৰু 4টা অধ্যায় সমাপ্ত কৰিছো আৰু এইটো চেনেলতে আমি আপলোড কৰিছো। আৰু আজি পঞ্চমটো অধ্যায়, লাষ্ট অধ্যায়, কেমিষ্ট্ৰি পাৰ্টৰ লাষ্ট অধ্যায়, পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ, মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন, এই চেপ্টাৰটো আজি আমি আলোচনা কৰিবলৈ গৈ আছো। বলা আজি আমি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰো। ষ্টুডেণ্টছ চোৱা, আজি তোমালোকৰ এই কেমিষ্ট্ৰিৰ লাষ্ট অধ্যায়টোত কি কোৱা হৈছে যে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন হয়। অৰ্থটো বুজি পাব লাগিব যে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন মানে মৌলবোৰক কিয় শ্ৰেণী বিভাজন কৰিছিল বা এলিমেণ্টছবোৰক কিয় ক্লাছিফাই কৰিছিল, হয় কিয় ভাগ কৰিছিল। চোৱা, যেতিয়া আমি এটা দোকানলৈ যাওঁ, দোকানত গৈ যেতিয়া আমি দোকানৰ দৃশ্যটো চাওঁ, তাৰ ভিতৰত যেতিয়া য'ত চাবোনবোৰ ৰখা হয় তাত চাবোনেই ৰাখে, য'ত তোমাৰ কিবা খোৱাৰ বস্তু কেক বিস্কুট ৰাখিব লাগে তাত বিস্কুট বোৰে ৰাখে, য'ত তোমাৰ কিবা বস্তু যিকোনো বেলেগ ধৰণৰ মানে শাক পাচলি হলে বা কিবা তোমাৰ চব্জি জাতীয় বস্তু হলে এই বস্তুখিনি এটা জাগাত ৰাখে, হয় বা কণী ক'ত ৰাখে, ফ্ৰিজতে ৰাখে, মানে এটা নিৰ্দিষ্ট জাগাত ৰাখে। কিন্তু খোৱা বস্তুৰ মাজতো কেতিয়াও তোমালোকৰ এই মানে বিস্কুটবোৰ য'ত ৰাখে তাত কণী নাৰাখে বা শাক পাচলিবোৰ নাৰাখে। মানে তুমি যেতিয়া দোকানলৈ যোৱাৰ সময়ত যাতে দোকানীজনক সোধোতে যে মোক বিস্কুট দিয়ক, তেওঁ যাতে বিচাৰিব নালাগে যে কণীৰ ভিতৰত কি বিস্কুট আছে নে নাই। তেওঁ বিস্কুট য'ত ৰাখে তাত যাতে বিচাৰি ওলাই। যদি তুমি কণী বিচাৰা গৈ, তাত কি তোমাৰ কণী য'ত আছে, য'ত ৰাখিছে মানুহজনে বা দোকানীজনে, তাৰ পৰাহে বস্তুখিনি ওলাই দিব, হয়। ঠিক তেনেকৈ চাইণ্টিষ্টসকলে বা বিজ্ঞানীসকলে এই মৌলসমূহক শ্ৰেণী বিভাজন কৰিছিল যাতে সিহঁতৰ ধৰ্ম, সিহঁতৰ কাম বা সিহঁতে কি বস্তু জড়িত হৈ থাকে, কাৰ লগত কি যোগ গঠন কৰে, এই গোটেইখিনি বস্তু বা ভৰৰ ভিত্তিত কাৰ কেনেকুৱা ভৰ আছে, গোটেইখিনি বস্তুৰ মানে সামগ্ৰিকভাৱে ধ্যান আৰু জ্ঞান সম্পৰ্কে আমাক জনাবলৈ তেওঁলোকে শ্ৰেণী বিভাজন কৰিছিল। তাৰ ভিতৰত তোমাৰ প্ৰথমজন চাইণ্টিষ্ট আছিল তোমাৰ জাৰ্মান বিজ্ঞানী, হয়। তেওঁৰ নাম আছিল ডবাৰিন। ডবাৰিনৰ ফুল নেমটো হ'ল জহান উলফেং ডুবাৰিন, ঠিক আছে। তাৰপিছত ইংলেণ্ডৰ এজন বিজ্ঞানী আছিল, তেওঁৰ নাম আছিল জন নিউলেণ্ডছ। তাৰপিছত তোমাৰ এজন ৰুছ চাইণ্টিষ্ট আছিল, ৰুছ দেশৰ ৰাছিয়াৰ, আৰু ডিমিত্ৰী আইভানোভিচ তোমাৰ মেণ্ডেলিভ আছিল। তাৰপিছত তোমাৰ এজন ইংৰাজ বিজ্ঞানী আছিল, সেইজনৰ নাম আছিল হেনৰি মজলে। আৰু হেনৰি মজলেৰ যিখন মানে তোমাৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন তালিকা, সেই তালিকাখন আমি এতিয়ালৈকে পঢ়ি আছো। এতিয়া চোৱা, তোমালোকৰ মেইন পইণ্টটো হ'ল যে 118টা মৌল এটা সময়ত আমি এতিয়ালৈকে জানি আছো, ঠিক আছে। 118টা মৌল আমি এতিয়ালৈকে গম পাই আছো। কিন্তু 114টাহে আমি এতিয়ালৈকে ডাইৰেক্টলি গম পাওঁ বা চাই আছো, কিন্তু 4টা এতিয়ালৈকেও মানে আমাৰ তালিকাবদ্ধ হোৱা নাই, যদিও সেইখিনি নামো আহি পৰিছে। গতিকে 118টা আমি জানিব পাৰিছো। কিন্তু তোমাৰ 1800 চনত 30টা মৌলৰহে বিষয়ে জনা গৈছিল। এই 30টা মৌলৰ বিষয়ে যিহেতু জনা গৈছিল, এই 30টা মৌলৰ বিষয়ে চাইণ্টিষ্টসকলে বা বিজ্ঞানীসকলে ৰিচাৰ্চ চলাই আছিল আৰু এইখিনিকেই ভাগ বতৰা কৰি আছিল। এতিয়া চোৱা, প্ৰথম চাইণ্টিষ্ট যিজন আছিল, সেই চাইণ্টিষ্টজনৰ নাম কি বা বিজ্ঞানীজনৰ নাম কি? ডবাৰিন, ঠিক আছে। এই ডবাৰিনে কি কৰিছিল, এটা ট্ৰায়াড বনাইছিল। এতিয়া চোৱা, ট্ৰায়াডবোৰ কি, ঠিক আছে। ট্ৰায়াডবোৰ এনেকুৱা কথাটো হ'ল যে মৌলবোৰক কি কৰিছিল, মানে বৰ্ধিত পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত সজাইছিল, ঠিক আছে, ঊৰ্ধ্বক্ৰমত সজাইছিল। আৰু সজাওতে তিনটা মৌলৰ এটা গোট গঠন কৰিছিল, আৰু সেই গোটবোৰত কি আছিল, ৰাসায়নিক ধৰ্ম যিবোৰ আছে সেইবোৰ চেম আছিল। আৰু এইবোৰক কি এই ডবাৰিনে কি কৰিছিল, একোটা ট্ৰায়াড বুলি মানে বুজাইছিল বস্তুটো। এই ট্ৰায়াডৰ মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ কি কৰিছিল, পাৰমাণৱিক ভৰৰ গড় মানৰ কি হৈছিল, সমান হৈছিল। যেনেকে ট্ৰায়াডটো মই দেখুৱাই দিওঁ তোমালোকৰ, এই যে চোৱা, এই যিটো 5.3 যিটো তালিকা দিয়া আছে, এই তালিকাটোত চোৱা তিনটা মৌলৰ কি দিয়া আছে, ক্লৰিন, ব্ৰমিন, আয়োডিন, লিথিয়াম, সোডিয়াম, পটাছিয়াম, হয়। এইদৰে তোমাৰ কি দিয়া আছে, একোটা ট্ৰায়াড গঠন কৰি দেখা হৈছে। আৰু ট্ৰায়াডত কিমানটাকে তোমাৰ মৌল আছিল, তিনটাকে মৌল আছিল, আৰু সিহঁতৰ ধৰ্ম কি আছিল, একে আছিল। আৰু সিহঁতৰ কি হৈছিল, এই দুটা মৌলৰ ধৰ্ম, এই দুটা মৌলৰ ভৰ কি কৰিছিল, তোমাৰ যেতিয়া আমি
মৌল দুটাৰ ভৰ কি কৰিছিল আন দুটা মৌলৰ গড় মানৰ সমান আছিল। যদি এই দুটা মৌল আমি যোগ কৰো, মৌলৰ ভৰ যোগ কৰো আৰু 2ৰে হৰণ কৰো, এই যিটো মাজৰ মৌল ইয়াৰ মৌলৰ ভৰটোৰ সৈতে কি হৈছিল মিলি গৈছিল, আৰু এইটো আছিল কি দ্ৰবায়নৰ টায়াৰটো আছিল। ঠিক আছে, কিন্তু কথাটো হ'ল কি জানা, যে দ্ৰবায়নৰ যে তোমাৰ এই বস্তুটো বনাইছে তাত কিছুমান ভুল হৈ আছিল। কিছুমান ভুল হৈ আছিল। সেই ভুলবোৰ কি আছিল, যে তেওঁ অকলে কি কৰিছিল পৰমাণুৰ ভৰৰ আধাৰত শ্ৰেণী বিভাজন কৰিছিল। ঠিক আছে, দ্ৰবায়নে কি কৰিছিল কেৱল ভৰৰ আধাৰতহে শ্ৰেণী বিভাজন কৰিছিল, যিটো কি হোৱা নাছিল সঠিক পদ্ধতি বা সঠিক তোমাৰ ৰাস্তাটো হোৱা নাছিল। দ্বিতীয় ভুলটো হ'ল কি তোমাৰ, যে মাত্ৰ 3টা টায়াৰতহে তেওঁ চিনাক্ত কৰিব পাৰিছিল, অৱশিষ্ট মৌলবোৰক সঠিক স্থানত দিব পৰা নাছিল। কেনেকে চোৱা, যেতিয়া তোমাৰ এই তিনটা টায়াৰ গঠন কৰিছিল, তেতিয়া মৌল কেইটা আৱিষ্কাৰ হৈছিল 30টা মৌল আৱিষ্কাৰ হৈছিল। তাৰ ভিতৰত তিনিটা টায়াৰ গঠন কৰিছিল, মানে নটা মৌলকহে ব্যৱহাৰ কৰিব পাৰিছিল, আৰু বাকী যিখিনি মৌল আছে সেইখিনিক মানে আউল বাউলকে ৰাখিছিল। কিন্তু এইটো কি হোৱা নাছিল, সঠিক পদ্ধতি হোৱা নাছিল। আৰু এইটো যে ভুল ধৰিছে, এইটো ভুল কোনে ধৰিছিল, এজন ইংৰাজ চাইন্টিষ্ট। সেইজন কোন, নিউলেন্স আহিছিল। আৰু নিউলেন্সে কি কৰিছিল, এটা অষ্টক সূত্ৰ গঠন কৰিছিল। ঠিক আছে, নিউলেন্সে অষ্টক সূত্ৰ গঠন কৰিছিল। সেই বস্তুটো কেনেকুৱা আছিল, যে মৌলসমূহক পাৰমাণৱিক বৰ্ধিত ক্ৰমত সজালে এটা নিৰ্দিষ্ট মৌলৰ পৰা আৰম্ভ কৰি পোৱা অষ্টম মৌলটোৰ ধৰ্ম সংগীতৰ অষ্টক সুৰ যিটো আছিল সাৰে গামা পাধা নিচা, হয়, এই উল্টাকে আহি যায়, যে তাৰ দৰে প্ৰথমটোৰ লগত মিলে, ইয়াক নিউলেন্সৰ অষ্টক সূত্ৰ বুলি কোৱা হয়। তুমি চোৱা, এই যে এটা অষ্টক সূত্ৰ দিছে, হয়, এইটো তালিকা দিছে, ইয়াত চোৱা সংগীতৰ সুৰ সা ৰে ঘা মা পা ধা নি, হয়, কিন্তু কি কৈছে ইয়াত চোৱা 7টা আছে, 1 2 3 4 5 6 7। ঠিক আছে, এতিয়া অষ্টক কথাটো যে কৈছে কি, চোৱা যে সা ৰে ঘা মা পা ধা নি, চোৱা আকৌ চালৈ আহি যায়, হয় নে নাই, মানে কি যিটো 7 নম্বৰ মৌল আছে সেই 7 নম্বৰটো 1 নম্বৰত মিলি যায়, মানে এইটো কি অষ্টক সূত্ৰ বুলি কোৱা হয়। আৰু এইটো কিহৰ ভিত্তিত সজাইছিল, সংগীতৰ সুৰত সজাইছিল। যেনেকে চোৱা তোমাৰ লিথিয়াম, হয়, হৈ আছে, হাইড্ৰোজেন, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লোৰিন, সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, সালফাৰ, ক্লৰিন, পটাছিয়াম, কেলছিয়াম, ক্ৰমিয়াম, হয়। এইদৰে আহি চোৱা এই জায়গাটোত মই দেখুৱাই আছো, এই জায়গাটোত তোমাৰ কবাল্ট আৰু নিকেল দুটা মৌলক একেলগে স্থান দিছিল, আৰু এইটো আছিল এটা ভুল। ঠিক আছে, তাৰপিছত চোৱা তোমাৰ কি হ'ল, যদি কেতিয়া প্ৰশ্নত আহে যে নিউলেন্সৰ অষ্টক সূত্ৰটোত বা নিউলেন্সৰ অষ্টকৰ তালিকাটোত তোমালোকে দ্ৰবায়নৰ ট্ৰায়াড পোৱা নে, তেতিয়া তোমালোকে কুৱেশ্যন এনসাৰটো দিব লাগিব যে ৰাইট আমি পাওঁ। যেনেকে চোৱা লিথিয়াম, সোডিয়াম, পটাছিয়াম, এইটো চোৱা ক'ত আছে, এই ট্ৰায়াডটোলৈ মন কৰা, এয়া লিথিয়াম, সোডিয়াম, পটাছিয়াম। ঠিক আছে, এই ট্ৰায়াডটোলৈ মন কৰা। গতিকে আমি কি পাইছো, যে দ্ৰবায়নৰ ট্ৰায়াডটো আমি ক'ত পাইছো, নিউলেন্সৰ অষ্টক সূত্ৰটোতো পাইছো। ঠিক আছে, এতিয়া চোৱা এই নিউলেন্সে যে ইয়াত এটা ভুল কৰিলে, কবাল আৰু নিকেলক যে একেলগে জাগাটো দিলে, এইটো এটা ভুল হ'ল। এতিয়া নিউলেন্সে কি কৰিছে, ফাৰ্ষ্টত ভুলটো কাৰ হৈছিল, দ্ৰবায়নৰ হৈছিল, তাৰপিছত ভুলটো এতিয়া কাৰ হৈ আছে, নিউলেন্সৰ হৈ আছে। নিউলেন্সৰ ভুলবোৰ কি আছিল, তাত চোৱা যে নিউলেন্সৰ ভুলবোৰ কি আছিল, যে অষ্টক সূত্ৰটো কেৱল কেলছিয়ামলৈকে প্ৰযোজ্য আছিল। অষ্টক সূত্ৰটো ক'ত আছিল, কেৱল এই কেলছিয়ামলৈকেহে তোমাৰ কি আছিল, প্ৰযোজ্য আছিল। এইখিনিলৈকে তোমালোকৰ ঠিকেই আছিল। ঠিক আছে, ঠিকেই আছে, কেলছিয়ামলৈকে ঠিকেই আছিল। কেলছিয়ামৰ পাছত অষ্টক মৌল একোটাৰ ধৰ্মটোৰ প্ৰথমটোৰ সৈতে একে নাছিল। তোমাৰ এই কেলছিয়ামৰ যিটো আছিল, এই কেলছিয়ামৰ ধৰ্মটোৰ লগত বেলেগ এইখিনিৰ লগত কি হোৱা নাছিল, মিলা নাছিল। ঠিক আছে, নিউলেন্সে কি কৰিছিল, প্ৰকৃতিত কেৱল 56টা, নিউলেন্সে কেইটা পাইছিল, 56টা মৌল পাইছিল। ঠিক আছে, 56টা মৌল পাইছিল আৰু বুলি জনাইছিল। আৰু এই কি কৰিছিল, এই নিউলেন্স নামৰ চাইন্টিষ্টজনে কি কৰিছিল, যে 56টা মৌল তাৰ দিনত আৱিষ্কাৰ হৈছে, আৰু ভৱিষ্যতত কোনো মৌল আৱিষ্কাৰ নহয় বুলি তেওঁ মানে আশা প্ৰকাশ কৰিছিল বা ভৱিষ্যতবাণী কৰিছিল। এইটো হ'ল আটাইতকৈ কি ডাঙৰ ভুল। 3 নম্বৰ যিটো ভুল আছিল, সেইটো কি, যে অষ্টক সূত্ৰ একেটা স্থানত দুটা মৌল ৰাখিছিল, আৰু সাদৃশ্য নথকা মৌলবোৰক কি কৰিছিল, একেটা তোমাৰ মানে স্তম্ভতেই ঠাই দিছিল। যেনে তোমাৰ কবাল্ট আৰু নিকেল, মই কথাটো কৈ দিলো, ধৰ্ম তোমাৰ কি হৈছিল, মানে একেটা স্থানতে দুটা মৌল ৰাখিছিল, হয়, আৰু সাদৃশ্য থকা মৌলবোৰক একেটা স্তম্ভতে ৰাখিছিল, আৰু ধৰা সাদৃশ্য নাই তাতো স্তম্ভখিনি একেটা ৰাখিছিল। ঠিক এইদৰে তোমাৰ বস্তুখিনি আউল বাউল লগাইছিল। গতিকে যদি তোমালোকৰ এইবোৰ মানে হেণ্ড ৰিটেন নোটছ লাগে, মোক কমেণ্টত জনাবা, হেণ্ড ৰিটেন নোটছটো মই দি দিম।
তোমালোকৰ হোৱাটছআপ গ্ৰুপ এটা আছে, তাৰ লিংকটো মই দি দিম, তাৰ লিংকত তোমালোকে জইন হৈ ল'বা, হোৱাটছআপ গ্ৰুপতে আমি বস্তুখিনি দি দিম, ঠিক আছে। এতিয়া চোৱা, যেতিয়া মৌলখিনিক প্ৰথমতে কোনে ডবাৰ্নেৰে মানে আউল বাউল লগাইছিল, তাৰপিছত কোনে আহিছিল, নিউলেণ্ডছ আহিছিল, নিউলেণ্ডছো আহিছিল, তেওঁ অষ্টক সূত্ৰ লৈ আহিছিল, অষ্টক সূত্ৰটোত তোমাৰ কি কৰিছিল, মানে বস্তুখিনি সঠিকভাৱে স্থান দিব পৰা নাছিল, তেওঁ কি কৰিছিল, তোমাৰ একেটা জাগাতেই বস্তুখিনি দুটা মৌলৰ জাগা দিছিল, আৰু কি কৰিছিল 56টা মৌল তেওঁৰ দিনত আছিল, আৰু ভৱিষ্যতে নহয় বুলি তেওঁ ভৱিষ্যতবাণী কৰিছিল। এইবোৰ ভুল এইজনে চাইণ্টিষ্ট কৰিছে। এইজন চাইণ্টিষ্টে ভুল কৰাৰ পিছত তোমাৰ নতুন এজন চাইণ্টিষ্ট আহিছে, যিজনে মানে শৃংখল, এই যে এটা বিশৃংখল লগাইছে ৰবাৰ্টনে, তাৰপিছত নিউলেণ্ডছে, এই বিশৃংখলটো শৃংখল কৰিবলৈ এজন চাইণ্টিষ্ট আহিছে, সেইজন চাইণ্টিষ্ট কোন আহিছিল, মেণ্ডেলিভ, ঠিক আছে। মেণ্ডেলিভে কি কৰিছিল, মেণ্ডেলিভে এটা পৰ্যাবৃত্ত তালিকা গঠন কৰিছিল। হল, মেণ্ডেলিভে কি কৰিছিল, এটা পৰ্যাবৃত্ত তালিকা গঠন কৰিছিল, আৰু মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকা যে গঠন কৰিছিল, মেণ্ডেলিভে কি কৰিছিল, তেওঁ এটা সূত্ৰ বনাইছিল। মেণ্ডেলিভৰ সূত্ৰটো কেনেকুৱা আছিল, যে মৌলৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়, হয়, ঠিক আছে। এইটো হল কি, তোমাৰ সূত্ৰটো হল কি, মৌলৰ ধৰ্ম সিহঁতৰ পৰ্যায়ক্ৰমে সলনি হয়, আৰু এই সূত্ৰটো কাৰ, মেণ্ডেলিভৰ সূত্ৰ, ঠিক আছে, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰ, ঠিক আছে। আৰু তেওঁ কি কৰিছিল, যে মেণ্ডেলিভে কি কৰিছিল, তালিকাত থিয় স্তম্ভবোৰক বৰ্গ, থিয় স্তম্ভবোৰক কি কৰিছিল, বৰ্গ, আৰু পথালি স্তম্ভবোৰক কি কৰিছিল, পৰ্যায় বুলি চিনাক্ত কৰিছিল, গ্ৰুপ আৰু পিৰিয়ডত ভগাইছিল, আৰু এই তালিকাটো হল এইটো। তোমালোকে এই তালিকাটোত আমি হাফ ইয়াৰলি পেপাৰটো এনালাইচিছ কৰি চাইছো, ইয়াত অক্সাইড আৰু হাইড্ৰাইড চোৱা, R2O, R2O3, R2O2, R2O5, R2O3, R2O7 আৰু RO4, লগতে হাইড্ৰাইড তোমাৰ চোৱা, হাইড্ৰাইডত আছে RH, RH2, RH3, RH4, RH3, RH2, RH। তোমালোকে এই হাইড্ৰাইড আৰু অক্সাইড, এই দুটা তালিকা, এই দুটা বস্তু তোমালোকে এতিয়ালৈকে ভালকে চাই যোৱা। তোমালোকৰ হয়তো এইটো ক্ৰম এনেকে লেছ দেন বা গ্ৰেটাৰ দেন বা ক্ৰমটো সজাবলৈ এনেকে ডেছ ডেছ দি দিব, তোমালোকে এই ক্ৰমটো সজাই দেখুৱাব লাগিব, যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত হাইড্ৰাইড বা অক্সাইডৰ তোমাৰ কি কৰিব, যে ক্ৰমটো সজাই দেখুওৱা, এনেকে R2O, RO এনেকে দি দিব, তোমালোকে উল্টা পাল্টাকে দি দিব, তোমালোকে গোটেইখিনি চিজিল কৰি MCQ ষ্টেচনত তোমালোকে এই বস্তুখিনি পাই যাব পাৰা, ঠিক আছে। গতিকে এই বস্তুখিনি পাবা। এতিয়া চোৱা, মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখনত মানে যোগোৱা কি কি নিয়ম যোগাইছিল, কি কি নিয়ম দিছিল, সেই নিয়মখিনি চোৱা। তেওঁ কি কৰিছিল, যে মৌলৰ পাৰমাণৱিক ভৰৰ সৈতে তোমাৰ সিহঁতৰ মানে তোমাৰ ভৌতিক আৰু ৰাসায়নিক গুণসমূহ তোমাৰ মানে ধৰা পেলাইছিল, ঠিক আছে, ভৌতিক আৰু ৰাসায়নিক গুণসমূহ ধৰা পেলাইছিল। লগতে তেওঁ কি কৰিছিল, এই তোমাৰ মৌলবোৰে যে গঠন কৰে অক্সাইড আৰু হাইড্ৰাইড যৌগৰ ওপৰত গুৰুত্ব দিছিল। এই মই যিটো এতিয়া কলো, যে হাইড্ৰাইড আৰু অক্সাইড এই দুটাৰ ওপৰত কি কৰিছিল, গুৰুত্ব দিছিল, আৰু ৰাসায়নিক আৰু তোমাৰ ভৌতিক ধৰ্মৰ ওপৰত পৰীক্ষা চলাইছিল। লগতে মৌলবোৰৰ পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত কি কৰিছিল, তালিকাটোত শ্ৰেণীবদ্ধ কৰিছিল। এই কথাখিনি মনত ৰাখিবা। মেণ্ডেলিভে কি কৰিছিল, যে মৌলৰ পাৰমাণৱিক ভৰৰ সৈতে সিহঁতৰ ভৌতিক আৰু মানে ফিজিকেল আৰু কেমিকেল প্ৰপাৰ্টিটো চাইছিল। লগতে কি কৰিছিল, হাইড্ৰাইড আৰু অক্সাইডৰ তোমাৰ মানে ওপৰত গুৰুত্ব বেছি দিছিল। লগতে কি কৰিছিল, মৌলবোৰৰ পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত কি কৰিছিল, তেওঁলোকে তালিকাবদ্ধ কৰিছিল। এই কথাটো তোমালোকে ভালকে মনত ৰাখিবা। আৰু তেওঁ তালিকাটোত তোমাৰ কিছুমান সফল পাইছিল, হয়, তেওঁৰ তালিকাত কিছুমান সফলতা লাভ কৰিছিল। সেই সফলতাবোৰ কি আছিল, যে মেণ্ডেলিভে তেওঁৰ তালিকাখনত কিছুমান খালী ঠাই ৰাখি গৈছিল, ঠিক আছে, কিছুমান খালী ঠাই ৰাখি গৈছিল, যেনেকে চোৱা, এই যে এই খালী ঠাইবোৰ ৰাখি গৈছিল, ঠিক আছে, এই খালী ঠাইবোৰ ৰাখি গৈছিল, এইটো তাৰ এটা সফলতা আছিল। আৰু সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলবোৰ আৱিষ্কাৰ হৈছিল, তাৰপিছত সেই যিবোৰ খালী ঠাই আছিল তাত জাগা দিব পাৰিছিল। আৰু মেণ্ডেলিভে কি কৰিছিল, ভৱিষ্যতবাণী কৰিছিল, যে মৌলবোৰ হৈছিল তোমাৰ যিবোৰ জাগা ৰাখিছে তাত মৌলবোৰ সোমাব। মৌলবোৰ কি কি সোমাব, স্কেণ্ডিয়াম সোমাব, গেলিয়াম সোমাব আৰু জাৰ্মেনিয়াম সোমাব। আৰু এইবোৰত তেওঁ মানে একোটা বৰ্গত মানে থকা পৰৱৰ্তী মৌলৰ নামৰ আগত যেনেকে সংস্কৃত বা সংস্কৃত শব্দ এটা একা হিচাপে তেওঁ যোগ কৰিছিল। যেনেকে বৰ্তমান সেই মৌলবোৰ আৱিষ্কাৰ হোৱাৰ পিছত কি কোৱা হৈছিল, যে একা বৰণ, একা এলুমিনিয়াম, একা চিলিকন আদি নামে জনা গৈছিল। কি কি নাম মানে তেওঁ ভৱিষ্যতে কি বস্তুখিনি ৰাখিছিল, ভৱিষ্যতে তেওঁ যিখিনি কথা কৈছিল তাত কি কি ৰাখিছিল, যে স্কেণ্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়াম। আৰু সেই তিনিটা মৌলই আৱিষ্কাৰ হোৱাৰ পিছত কি নাম লৈছে, একা এলুমিনিয়াম, একা চিলিকন, একা বৰণ। এইখিনি মনত ৰাখিবা। স্কেণ্ডিয়ামটো কি নাম ৰাখিছে, একা বৰণ, গেলিয়ামটো কি, একা এলুমিনিয়াম, আৰু জাৰ্মেনিয়ামটো কি, একা চিলিকন নামে নামাকৰণ হৈছে। হল, এইটো তাৰ আছিল কি সফলতা।
এতিয়া তাৰ ভুলবোৰ কি আছিল হয় ভুলবোৰ আছিল যে মেণ্ডেলিভে হাইড্ৰজেনক সঠিক স্থান দিব পৰা নাছিল এইটো এটা মানে কনচেপচুৱেল কথা মেণ্ডেলিভে মৌলবোৰক পাৰমাণৱিক মানে ভৰৰ ঊৰ্ধ্বক্ৰমত শ্ৰেণীভুক্ত কৰিছিল কিন্তু কিছুমান শ্ৰেণীত তোমাৰ বা কিছুমান ক্ষেত্ৰত তোমাৰ কি মানে বেছি পাৰমাণৱিক ভৰৰ মৌল এটা আপেক্ষিকভাৱে কম পাৰমাণৱিক ভৰৰ আগত স্থান দিছিল যেনেকে কবাল্ট আৰু নিকেল মানে কি কৰিছিল এই কবাল্ট আৰু নিকেলৰ ক্ষেত্ৰত তোমাৰ কিছুমান কি কৰিছিল যে ঊৰ্ধ্বক্ৰমত যেতিয়া সজোৱাৰ সময়ত বেছি পাৰমাণৱিক ভৰ থকা মৌল যেনেকে তোমাৰ এই তালিকাটোলৈ চোৱা যে কবাল্টটো চাওঁ কবাল্টলৈ আমি যেতিয়া চাম তেতিয়া চোৱা ইয়াত 58 আছে 58.93 আৰু ইয়াত নিকেলৰ কিমান আছে 58.71 তোমাৰ চোৱা এইটো সিস্টেমত তোমাৰ কি দিয়া আছে প্ৰথমতে তোমাৰ যে পাৰমাণৱিক যে বেছি পাৰমাণৱিক ভৰৰ মৌল এটা আপেক্ষিকভাৱে কম পাৰমাণৱিক মৌলৰ আগত স্থান দিছিল ঠিক আছে ফাৰ্ষ্টত সৰুখিনি তাৰ পিছতহে আগৰখিনি দিব লাগিছিল কিন্তু এইটো কি কৰিছিল যে কম বেছি পৰিমাণে বস্তুখিনি জাগা দি দিছে তোমাৰ এইটো ধৰা তোমাৰ 58.93 আছে হয় কভাৰটো এইটো কি আছে বেছি আছে আৰু এইটো কি আছে কম আছে গতিকে এইটো মানে জাগা দিয়াত মানে কভাৰ আৰু নিকেলৰ যিটো জাগা দিয়াত এইটো অলপ প্ৰব্লেম হৈ গৈছে যেনেকে চোৱা যে কি মানে কিছুমান ক্ষেত্ৰত কি বেছি পাৰমাণৱিক ভৰৰ মৌল এটা আপেক্ষিকভাৱে কম ভৰৰ মৌলৰ আগত স্থান দিছিল এইটো কি আপেক্ষিকভাৱে কম আৰু এইটো কি আপেক্ষিকভাৱে বেছি গতিকে এইটোৰ আগত জাগা দিছে আৰু এইবোৰ হৈছে কি মেণ্ডেলিভৰ তালিকাৰ এটা ভুল লগতে মেণ্ডেলিভে সমস্থানিকৰ বিষয়ে কোনো ধৰণৰ ধাৰণা দিব পৰা নাছিল এই তালিকাটোত কোনো সমস্থানিকৰ বিষয়ে আইচোটপৰ বিষয়ে কোনো ধৰণৰ ধাৰণা দিব পৰা নাছিল এই কথাখিনি ভালকে মনত ৰাখিবা ঠিক আছে তোমালোকে চোৱা এই ক্ষেত্ৰত যে আমি চাই আছো যে সমস্থানিকৰ বিষয়ে সমস্থানিকৰ কথাটো যদি চাওঁ যে সমস্থানিকত কি যে ৰাসায়নিক ধৰ্ম কি হয় একে হয় আৰু ভৰটো কি হয় বেলেগ বেলেগ হয় তোমালোকে এইটো ক্লাছ 9ৰ কনসেপ্ট চাগে শিকি আহিছা এতিয়া চোৱা তোমালোকে এই যে যিখন বিশৃংখলা লগাইছিল হয় ফাৰ্ষ্টত ডবাৰিন তাৰপিছত নিউলেন্স এতিয়া মেণ্ডেলিভ এই যে তিনিজন সাইন্টিষ্টে যে আৱিষ্কাৰ কৰি আছে বস্তুখিনি বিশৃংখলাটা লগাই আছে এই বিশৃংখলাৰ মাজতো আৰু সাইন্টিষ্টসকলে ৰাখিব নোৱাৰে কিছুমান ভুলবোৰ উদ্ঘাটন কৰাই আছে আৰু সেই ভুলবোৰ কাৰেকশ্যন কৰি আছে এতিয়ালৈকে বৰ্তমানলৈকে আমি এটা তালিকা ফলো কৰি আছো কেমিষ্ট্ৰিত সেইটো হ'ল মানে তোমাৰ মডাৰ্ণ পিৰিয়ডিক টেবল ঠিক আছে মডাৰ্ণ পিৰিয়ডিক টেবল বা আধুনিক পৰ্যাবৃত্ত তোমাৰ তালিকা এই তালিকাটো তোমালোকে চাব লাগিব আৰু এই তালিকাটো 1913 চনত কোনে 1913 চনত হেনৰি মজলে তোমাৰ এটা পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰৰ অধিকতৰ মৌলক এই অনুসৰি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাটো সংশোধন কৰা হৈছিল আৰু পাৰমাণৱিক সংখ্যাক আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তিত হিচাপে লোৱা হৈছিল চোৱা মেণ্ডেলিভে কি কৰিছিল পাৰমাণৱিক ভৰৰ বিষয়ে তেওঁ স্থান দিছিল হয় বৰৰ যিটো ক্ৰম সেইটোত কি কৰিছিল বস্তুখিনি শ্ৰেণীভুক্ত কৰিছিল কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাটোত কি কৰিছে পাৰমাণৱিক সংখ্যাৰ ওপৰতহে গুৰুত্ব দিছে ঠিক আছে পাৰমাণৱিক সংখ্যাৰ ওপৰতহে গুৰুত্ব দিছে আৰু সেই গুৰুত্ব সহকাৰে সেই বস্তুখিনি চাব লাগিব যে কি কৰিছে মৌলৰ সিহঁতৰ পাৰমাণৱিক সংখ্যা বৰ্ধিত ক্ৰম অনুসৰি সজালে আমি মৌলবোৰ শ্ৰেণীভোজন কৰাত তালিকা দেখা পাম আৰু আধুনিক পৰ্যাবৃত্ত তালিকাত আৰু এই ইয়াকে কি কৈছে আধুনিক পৰ্যাবৃত্ত তালিকা বুলি কোৱা হৈছে এতিয়া আধুনিক পৰ্যাবৃত্ত তালিকা যদি আমি চাবলৈ যাওঁ এই আধুনিক পৰ্যাবৃত্ত তালিকাখন চোৱা এইটো হ'ল আধুনিক পৰ্যাবৃত্ত তালিকা ঠিক আছে আধুনিক পৰ্যাবৃত্ত তালিকাত তোমাৰ মন কৰা 18টা হয় এই চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 18টা কি আছে এনেকে দীঘল দীঘল শাৰী আছে হয়নে নাই 18টা এনেকে দীঘল দীঘল শাৰী আছে আৰু কি আছে চোৱা 1 2 3 4 5 6 7 হয় 7টা এনেকে কিছুমান শাৰী আছে হয় এই যে দীঘল দীঘল এনেকে ওপৰৰ পৰা তললৈ যে কিছুমান শাৰী নামিছে হয় থিয়কে কিছুমান স্তম্ভ নামিছে বা শাৰী নামিছে আৰু কিছুমান এনেকে পথালিকে বা অনুভূমিকভাৱে মাটিৰ দিশত যে এনেকে গৈ আছে এই দুটা নাম আছে যিটো থিয়কে এনেকে নামিছে বা স্তম্ভ বুলি আমি ক'ব পাৰো এই স্তম্ভবোৰক কি বুলি কোৱা হয় বৰ্গ বুলি কোৱা হয় আৰু যেনেকে অনুভূমিকভাৱে এনেকে গৈছে এইবোৰক কি বুলি কোৱা হয় আমাৰ কি বুলি কোৱা হয় পৰ্যায় বুলি কোৱা হয় গতিকে গম পালো যে আমি এনেকে অনুভূমিক শাৰী কেইটা আছে 18টা আছে আৰু এনেকে যোৱা শাৰী কেইটা আছে 7টা আছে এতিয়া আমি গম পালো 18টা বৰ্গ আছে আৰু 7টা পৰ্যায় আছে ক'ত আছে তোমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাখনত আছে এই কথা আমি স্পষ্টকে বুজি পালো নিশ্চয় এতিয়া চোৱা এই আধুনিক পৰ্যাবৃত্ত তালিকাখনত তোমাৰ ধাতু অধাতু ধাতুকল্প এই তিনটা বস্তু ইয়াত দিয়া আছে
আধুনিক পৰ্যায়িত তালিকাখনত তোমালোকে মনত ৰাখিবা 91টা ধাতু আছে, 7টা ধাতুকল্প আছে আৰু 20টা অধাতু আছে। তোমালোকে এই কথাটো ভালকে মনত ৰাখিবা। ধাতু কেইটা 91, ধাতুকল্প কেইটা 7টা আৰু অধাতু কেইটা 20টা। তোমালোকে এই কনচেপ্টটো ভালকে মনত ৰাখিব লাগিব। লগতে তোমালোকে এটা কথা মনত ৰাখা, মই যিহেতু ক'লো এনেকে অহাবোৰক কি বুলি কোৱা হয়, বৰ্গ বুলি কোৱা হয়, আৰু এনেকে যোৱাবোৰক কি বুলি কোৱা হয়, পৰ্যায় বুলি কোৱা হয়। এই ক্ষেত্ৰত তোমালোকে চোৱা, আমাৰ যিটো বৰ্গ 1 আছে, এই বৰ্গটোক আমাৰ যিটো বৰ্গ 1 আছে আধুনিক পৰ্যায়িত তালিকাত, ইয়াক কোৱা হয় ক্ষাৰ ধাতু। ইয়াক কি বুলি কোৱা হয়? ক্ষাৰ ধাতু বুলি কোৱা হয়। ক্ষাৰ ধাতু, এইটো কাক বোলে কোৱা হয়? ক্ষাৰ ধাতু। ঠিক আছে, ক্ষাৰ ধাতুটো কি? 1 নম্বৰ বৰ্গটোক ক্ষাৰ ধাতু বুলি কোৱা হয়। আকৌ 2 নম্বৰ বৰ্গটোক কি বুলি কোৱা হয় জানা? ক্ষাৰ মৃত্তিকা ধাতু। ঠিক আছে, ক্ষাৰ মৃত্তিকা ধাতু বুলি কোৱা হয়। 1 নম্বৰ বৰ্গটোক ক্ষাৰ ধাতু আৰু 2 নম্বৰ ধাতুক ক্ষাৰ মৃত্তিকা ধাতু বুলি কোৱা হয়। ঠিক আছে, আৰু এই ক্ষেত্ৰত তোমালোকৰ 17 নম্বৰ যিটো তোমাৰ বৰ্গ আছে, এই বৰ্গটোক তোমাৰ কি বুলি কোৱা হয়? হেলোজেন বৰ্গ বুলি কোৱা হয়। হেলোজেন বৰ্গ বুলি কোৱা হয়। তোমালোকে কাৰ্বন তাৰ যৌগত পাই আহিছা হেলোজেন যিটো আছিল তোমাৰ ক্লৰিন আৰু ব্ৰমিন, ক্লৰ আৰু ব্ৰহ্ম। গতিকে এই চোৱা হেলোজেন বৰ্গত ক্লৰিন আৰু ব্ৰমিন আছে, ক্লৰিন, চোৱা ব্ৰমিন। ঠিক আছে, দুটা বস্তু ইয়াত আছে, গতিকে এইটো কি? হেলোজেন বৰ্গ। ঠিক আছে, আৰু 18 নম্বৰ যিটো বৰ্গ আছে, এই 18 নম্বৰ বৰ্গটো তোমাৰ কি? নিষ্ক্ৰিয় গেছৰ বা সম্ভ্ৰান্ত গেছৰ এটা বৰ্গ। ঠিক আছে, ইয়াত তোমাৰ নিষ্ক্ৰিয় বা সম্ভ্ৰান্ত কি? যিয়ে ইলেক্ট্ৰন বেলেগক দিব নোৱাৰে বা বেলেগৰ পৰা ল'বও নোৱাৰে। তাৰ যিমানখিনি আছে মানে বহিৰ্তম কক্ষটো পূৰণ হৈ আছে, মানে ঠিক ঠাক হৈ আছে। 8টা লাগিলে 8টাই হৈ আছে, 2টা লাগিলে 2টাই হৈ আছে, মানে ঠিক ঠাক হৈ আছে। গতিকে কি হৈ আছে? তোমাৰ এইখিনি ঠিক ঠাক হৈ আছে, গতিকে এইটোকে সম্ভ্ৰান্ত গেছ বুলি কোৱা হয়। 17 নম্বৰটো কি বুলি কোৱা হয়? হেলোজেন বৰ্গ বুলি কোৱা হয়। ঠিক আছে, 1 নম্বৰটো কি বুলি কোৱা হয়? ক্ষাৰ ধাতু। 2 নম্বৰটো কি বুলি কোৱা হয়? ক্ষাৰ মৃত্তিকা ধাতু বুলি কোৱা হয়। এইখিনি কথা মনত ৰাখিবা। আৰু তোমালোকে এতিয়া চিনাকি হৈ লোৱা, যিসকল ক্লাছ 10 পিছত চায়েন্স পঢ়িবা 11ত, তোমালোকে মনত ৰাখিবা বৰ্গ 1 আৰু বৰ্গ 2 এই দুটা তোমাৰ এছ ব্লক বুলি কোৱা হয়। ঠিক আছে, আকৌ বৰ্গ 3ৰ পৰা বৰ্গ 12লৈ, হয়, বৰ্গ 12লৈ সেইটো কি বুলি কোৱা হয়? ডি ব্লক বুলি কোৱা হয়। ঠিক আছে, আৰু বৰ্গ 13ৰ পৰা বৰ্গ তোমাৰ এই মানে 18লৈ তোমাৰ পি ব্লক বুলি কোৱা হয়। এইখিনি কথা তোমালোকে পিছলৈ গম পাবা। ঠিক আছে, এতিয়া তোমালোকে পঢ়িব লাগিব এছ ব্লক আৰু পি ব্লক। এইখিনি পঢ়িলেই হ'ল, তোমালোকে এইখিনি বস্তু নালাগে। ঠিক আছে, এইখিনি ক্লাছ 10 এইখিনি নালাগে। তাৰপিছত চোৱা, এই তোমালোকে প্ৰশ্ন কৰা এই দুটা বস্তু আকৌ ক'ৰ পৰা আহিল? ইয়াত চোৱা 58 আছে, হয় নে নাই? 58 আছে। 57 য'ত আছে তাত চোৱা কি দি আছে? 57 য'ত 58 আহিছে, মানে এই তোমাৰ 57 যিটো মৌল আছে, এইটোৰ নাম কি? লেন্থেনিয়াম, হয় নে নাই? লেন্থেনিয়াম। এই লেন্থেনিয়ামৰ পৰা তোমাৰ এই 57 মৌলটো সেম ধৰ্ম, এই গোটেইখিনি মৌলৰ সৈতে একেই। গতিকে ইয়াক কি নাম দিছে? লেন্থেনাইট বুলি নাম দিছে। আকৌ 89 যিটো মৌল আছে, এক্টিনিয়াম বুলি কোৱা হয়। এই এক্টিনিয়াম মৌল এই 90ৰ পৰা 103 লৈ গোটেইখিনি মৌলৰ ধৰ্ম একেই, গতিকে এইটো এক্টিনিয়াম বুলি নাম দিছে। কিন্তু যদি এইখিনি মৌল ইয়াত সোমাই দিলেহেঁতেন, তালিকাটো দেখাত গড়বড় লাগিলেহেঁতেন। এইখিনি মৌল যদি ইয়াত সোমাই দিলে তালিকাটো দেখাত গড়বড় লগা হয়। গতিকে এইখিনি কি কৰিছে? এটা গ্ৰুপ বনাই এনেকে ছেপাৰেটলি ৰাখি দিছে। কাৰণ কি? 57ৰ পিছত এইখিনি মৌলৰ ধৰ্ম সেম, 89ৰ পিছত এইখিনি মৌলৰ ধৰ্ম সেম। গতিকে এইখিনি বস্তু এনেকে ৰাখিছে। নিশ্চয় তোমালোকে এই কথাখিনি বুজি পাইছা। এতিয়া বুজি পাব লাগিব তোমাৰ এই যে ধাতুকল্পবোৰ দিয়া আছে, মানে চোৱা জিগজাগ প্ৰকৃতিৰ এনেকে ধাতুকল্পবোৰ দিয়া আছে। ইয়াৰ যিখিনি কালাৰ আছে, এইটো কালাৰৰ যিখিনি আছে গোটেইখিনি ধাতু, এইটো কালাৰ যিখিনি আছে গোটেইখিনি তোমাৰ ধাতুকল্প, যিখিনি আছে অধাতু। ঠিক আছে, তোমালোকে এইখিনি মনত ৰাখিব লাগিব। এতিয়া চোৱা, তোমালোকৰ এটা কনচেপ্ট মনত ৰাখিব লাগিব যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ মানে পৰমাণু এটাৰ আকাৰ বাঢ়ে। কি কৈছো কথাটো? বৰ্গ এটাত মানে এইটো বৰ্গ যিমান তললৈ আহিব ইমান কি হব? তোমাৰ কি হব? পাৰমাণবিক আকাৰটো বাঢ়ি আহিব। কেনেকে আহিব চোৱা, যদি আমি চাবলৈ যাওঁ লিথিয়ামৰ কথাটো, লিথিয়াম কিমান আছে? 3 নম্বৰত আছে। ইয়াৰ কে এল এম এন যিটো কক্ষ আছে, এইটো কি? কে কক্ষত কেইটা আহে? 2টা। এল কক্ষত কেইটা আহে? 1টা। ঠিক আছে, যদি আমি এইটো নিউক্লিয়াছ বুলি ধৰো লিথিয়ামৰ, তাৰ এইটো কে কক্ষ, তাত 2টা ইলেক্ট্ৰন আমি সোমাই দিলো। ঠিক আছে, আৰু এইটো এল কক্ষ, তাত আমি 1টা ইলেক্ট্ৰন সোমাই দিলো। এতিয়া লিথিয়ামৰ পিছত আহিছে কোন? চোৱা, লিথিয়ামৰ পিছত আহিছে ছডিয়াম, হয়? আমি এতিয়া ছডিয়ামটো যদি চাওঁ, লিথিয়ামটো এনেকে আছিল, নিউক্লিয়াছটো আৰু এইটো আছিল। ইয়াত 2টা আছিল, ইয়াত 1টা আছিল। এতিয়া লিথিয়ামটো আমি ছডিয়ামটো যদি চাওঁ, ছডিয়াম কিমান? 11 নম্বৰত আছে। কিমান নম্বৰ? 281 আছে, হয় নে নাই? এইটো ধৰা নিউক্লিয়াছ, এইটো তাৰ কে কক্ষ, এইটো তাৰ এল কক্ষ, এইটো তাৰ এম কক্ষ। ঠিক আছে, ইয়াত 2টা, ইয়াত 8টা, 1 2 3 4 5 6 7 8। ঠিক আছে, ইয়াত কেইটা আহিব? 1টা আহিব। চোৱাচোন,
এটোতকৈ এইটো কোনটো সাইজ ডাঙৰ নিশ্চয় তোমালোকে এই সোডিয়ামটো সাইজ ডাঙৰ পাবা আৰু এতিয়া সোডিয়ামতকৈ তোমাৰ এই তোমাৰ পটাছিয়ামৰ আকাৰটো আৰু বেছি পাবা ঠিক আছে সেইকাৰণে কোৱা হৈছে সোডিয়াম মানে বৰ্গটাত ওপৰৰ পৰা তললৈ যিমান আহিবা তোমাৰ কি হ'ব পাৰমাণৱিক সাইজটো আকাৰটো বাঢ়ি বাঢ়ি যাব ঠিক আছে আকৌ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ ইয়াৰ পৰা এইটো সাইডৰ পৰা এনেকে যিমান যাবা সিমান কি হ'ব আকাৰটো কমি আহিব ধৰা আকাৰটো কমি আহিব কেনে কিয় আহিব ধৰা এইটো আছে তোমাৰ কি নিউক্লিয়াছত মানে কি হয় মানে শক্তিটো বৃদ্ধি পায় যাৰ কাৰণে নিউক্লিয়াছ সদায় পজিটিভ ঠিক আছে আৰু এই কক্ষপথত সদায় ইলেক্ট্ৰনবোৰ ঘূৰে নেগেটিভ গতিকে পজিটিভ আধান যেতিয়া বাঢ়ি যায় তেতিয়া ইলেক্ট্ৰনবোৰক টানি থাকে আৰু যাৰ কাৰণে এই সাইজটো বাঢ়িব নোৱাৰে কমি কমি আহে ঠিক আছে এই কথাটো মনত ৰাখিবা যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে পাৰমাণৱিক আকাৰটো কি হয় বাঢ়ি বাঢ়ি আহে আৰু পৰ্যায় বাওঁফালৰ পৰা সোঁফাললৈ গ'লে তোমাৰ কি হয় আকাৰটো কমি কমি থাকে ঠিক আছে এই কথাটো ভালকে মনত ৰাখিবা হ'ল মই যিখিনি কথা কৈছো এই গোটেইখিনি কথা ইয়াত কৈ দিছে মই এইখিনি কথা তোমালোকক আগতীয়াকৈ কৈ জনাই দিছো বা কৈ দিছো ইয়াত চোৱা এতিয়া যদি চাবলৈ যোৱা তোমালোকে এই বস্তুটো আহা ইফালে এতিয়া চোৱা কক্ষপথ কিমানটা লাগিব কেনেকে জানিবা 2n স্কোয়াৰ সূত্ৰটো লগাব লাগিব হয় ধৰা তুমি 2 ইনটু যিমানটা কক্ষ তোমাৰ ধৰা 5 নম্বৰ কক্ষৰ কিমানটা ইলেক্ট্ৰন ধৰিব তুমি ওলাব লাগে 5 স্কোয়াৰ দি দিলা হয় 2 ইনটু 5 স্কোয়াৰ কিমান 5 স্কোয়াৰ কিমান 25 মানে কিমান 50 মানে 50টা ইলেক্ট্ৰন লাগিব কিমান নম্বৰ কক্ষটোত 5 নম্বৰ কক্ষটোত তোমাৰ কিমানটা ইলেক্ট্ৰন 50টা ইলেক্ট্ৰন লাগিব এইদৰে তোমালোকৰ কক্ষটো ওলোৱা হয় তাৰ পিছত তোমাৰ প্ৰৱণতা হয় পাৰমাণৱিক আকাৰ এইটো মই কৈ দিছো আকৌ ইয়াত এটা ইম্পৰ্টেন্ট কথাও আছে যে হাইড্ৰজেন পাৰমাণৱিক তোমাৰ ব্যাসাৰ্ধটো কিমান 37 পিকোমিটাৰ 1 পিকোমিটাৰত কিমান 10 to the power 12 মিটাৰ ঠিক আছে এই কথাটো মনত ৰাখিবা আৰু বেলেন্স যিটো কৈছো মই বেলেন্স যিটো মানে বেলেন্সি যোজ্যতা মৌলটোৰ যোজ্যতা মৌলটোৰ পৰমাণুৰ বাহিৰত কক্ষপথত থকা ইলেক্ট্ৰন নিৰ্ণয় কৰে মানে যোজক ইলেক্ট্ৰনত যিমানটা ইলেক্ট্ৰন আছে তোমাৰ সিমানটা কি কৰিব নিৰ্ণয় কৰিব ঠিক আছে তাৰপিছত কি হ'ব তোমাৰ এই কথাটো যদি ভালকে চাবলৈ যোৱা বৰ্গ আৰু পৰ্যায়ৰ কথাটো তুমি যদি এটা মৌল সাপোজ লোৱা সেই মৌলটো ধৰা তোমাৰ নাজানা জেড কিমান লৈছা জেড মানে কি সংখ্যাটো হয় ইলেক্ট্ৰনে বিনাজী কৰা 281 ঠিক আছে যদি কোৱা হয় এই Z11 এই মৌলটো কোনটো বৰ্গত আছে কোনটো পৰ্যায়ত আছে মৌলটোৰ নাম কি তোমালোকে নিশ্চয় গম পালা ইয়াত যোগ কৰিলে 2 8 প্লাস 1 কিমান হ'ব 11 হয় মানে কি গম পালো সোডিয়াম এই ক্ষেত্ৰত যে আমি জেড কিমান ৰাখিছিলো 11 ৰাখিছিলো ইয়াত কি 281 ঠিক আছে যদি আমাক খুদে যে কোনটো বৰ্গত আৰু কোনটো পৰ্যায়ত আছে তোমালোকে কাউন্ট কৰিবা কিমানটা কক্ষ আছে এটা দুটা তিনটা KLM হয় KLM কক্ষখিনি বাছি ল'বা কেইটা হ'ল তিনটা যেতিয়া এই 1 2 3 চাইছা লগে লগে এই গণনাটোক তোমালোকে পৰ্যায় বুলি ধৰিবা কি পৰ্যায় কিমান আছে 3 নম্বৰ আছে কাৰণ তিনটা কক্ষ আছে ঠিক আছে লগে লগে বহিত্ৰম ইলেক্ট্ৰন আছে কিমান 1 আছে হয় 1 আছে গতিকে এই 1 থকাৰ কাৰণে এটো কিমান পৰ্যায়ত থাকিব 1 নম্বৰ বৰ্গত থাকিব ঠিক আছে এই চোৱা কোনটো পৰ্যায়ত মই তালিকাখনলৈ চাও তালিকাখনলৈ চলে তুমি চোৱা এই তালিকাখনলৈ চাও ইয়াত চোৱা এয়া সোডিয়ামটো লৈছো 1 নম্বৰ বৰ্গতে আছে আৰু 3 নম্বৰ পৰ্যায়তে আছে হয় 3 নম্বৰ পৰ্যায়ত আছে আৰু 1 নম্বৰ বৰ্গত আছে হয় এই কথাটো চোৱা এনেকে আমি প্ৰমাণ হিচাপে পাব পাৰি তাৰ পিছত যদি তোমাৰ এনেকে দি দিয়ে হঠাৎ কেতিয়াবা যে তোমাৰ এটা মৌলৰ তোমাৰ জেড পাৰমাণবিক ব্যাসাৰ্ধটো সংখ্যাটো কিমান 9 ঠিক আছে সংখ্যাটো কিমান 9 হয় ইয়াত তোমাৰ যদি ভাঙো আমি কি হ'ব 2 ইনটু 2,7 আমি গম পালো এইটো দুটা আছে মানে কি পৰ্যায় দুইত আছে হয় পৰ্যায়টো কিমান আছে দুইত আছে পৰ্যায় দুইত এতিয়া পৰ্যায় 2 আছে মানিছো কিন্তু ইয়াত 7 এতিয়া 7 যেহেতু আছে তোমালোকে চাবা যে তোমাৰ 3 4 5 6 আৰু 7 8 থাকিলে তাৰ লগত বহিভাগত সদায় 10 যোগ কৰিবা 1 আৰু 2 বাদ দি তাৰ লগত যিমানখিনি ওলাব 3 4 5 6 থাকিলে যিমান থাকে তোমালোকে তাত কিমান যোগ কৰিবা 7 ৰ লগত 10 যোগ কৰিবা 3 লগত 10 যোগ কৰিবা 4 লগত 10 যোগ কৰিবা যেন 10 যোগ কৰি দিম কিমান হ'ব 2 এইটো কি হ'ব যোগ হ'ব কিমান হ'ব 17 হয় না নাই 17 হ'ব না নাই 17 হ'ব নিশ্চয় কাৰণ কি আছিল আমাৰ এটো কি আছিল জেড আছিল হয় জেড আছিল না নাই আমি জেড ৰাখিছিলো জেডটো কিমান ৰাখিছিলো তোমাৰ 9 হয় 2,7 আছিল মই কৈছিলো 7 যোগ 10 যোগ কৰিবা যি হয় 2 3 4 5 6 7 দুইক বাদ দি
4 5 6 7 8 লৈকে ৰাখিবা, ৰাখিলে যিমান হয় তাৰ লগত কি কৰিবা তুমি যোগ কৰিবা, কিমান কৰিবা 10 যোগ কৰিবা, 17 হ'ল, 17 হ'ল নে নাই, 17 হ'ল। এতিয়া চোৱা যেহেতু 17 হ'ল, ইয়াত কেইটা কক্ষ আছে, দুটা, মানে দুইটা 2 নম্বৰ পৰ্যায়ত আছে, ঠিক আছে, 2 নম্বৰ পৰ্যায়ত আছে। আৰু 17 যিটো আছে মানে কি আছে, এইটো বৰ্গত আছে, 17 নম্বৰ বৰ্গত আছে। যেহেতু 9 আছে মানে 9 নম্বৰটো চোৱা, মৌলটো চোৱা, 17 নম্বৰ বৰ্গত চোৱা, এয়া 9 ফ্লৰিন, ফ্লৰিন, ঠিক আছে, ফ্লৰিন চাইছা, 9 কি আছে, ফ্লৰিন আছে, এইটো 17 নম্বৰ বৰ্গত আছে আৰু 2 নম্বৰ পৰ্যায়ত আছে, চাইছা। এইদৰেহে আমি বস্তুখিনি ওলাব লাগে, ঠিক আছে, নিশ্চয় ভালকে বুজি পাইছা। যদি ভালকে বুজি নাই পোৱা, মই পিৰিয়ডিক ক্লাছিফিকেশনটো বা এই টেবুলটো মই আকৌ এটা সেপাৰেট ভিডিঅ' বনাই বুজাই দিম, তোমালোকে কমেন্ট কৰিবা যদি ভালকে বুজি নাপোৱা এতিয়ালৈকে। এতিয়া চোৱা, তোমালোকৰ এই কাৰ্যকলাপটো তোমালোকৰ পাৰমাণৱিক বিহাৰটো সজাব আহে, এইটো উল্টা পাল্টাকে দি দিয়ে, তোমালোকে সজাব লাগে, এইটো ভালকে চাবা। লগতে এইটো মানে হাফ ইয়াৰলি পৰীক্ষাত এইটো কিন্তু দি দিছে, তোমালোকে এইটো ভালকে চাবা, ঠিক আছে, এইটো আহিব পাৰে। মই যিখিনি কথা কৈছো যে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক বিহাৰটো কমে, এই গোটেইখিনি কথা মই কৈ দিছো অলৰেডি, তোমালোকে ভালকে মন দি শুনিবা। এতিয়া দাতৱ আৰু অদাতৱ ধৰ্ম, এই দাতৱ আৰু অদাতৱ ধৰ্ম যদি আমি যাওঁ, এই ক্ষেত্ৰত আমি কি ক'ম, এই ক্ষেত্ৰত ক'বলৈ গ'লে যে তোমাৰ যে ইলেক্ট্ৰন এৰিব পৰা ক্ষমতা কি বুলি কোৱা হয়, ক্ষমতা যিমান বেছি হয় সিমানেই তোমাৰ দাতৱীয় গুণটো বেছি হয়। দাতৱ গুণটো কেনেকে হয়, যে ইলেক্ট্ৰন এৰিব পৰা যিটো মানে ক্ষমতা, সেইটো কি হয়, যদি বেছি হয় সিমানেই দাতৱীয় গুণটো বাঢ়ি যায়। আকৌ পৰ্যায় এটাত কি হয় জানা, পৰ্যায় এটাত কি হয়, পৰ্যায় এটাত তোমাৰ কি হয়, যেতিয়া বাওঁফালৰ পৰা সোঁফাললৈ যায়, পৰ্যায় এটাত যদি বাওঁফালৰ পৰা সোঁফাললৈ যায়, বহিৰ্তম কক্ষৰ পৰা কি হয়, লাহে লাহে ইলেক্ট্ৰনবোৰ বাঢ়ি যায়, যাৰ ফলত নিউক্লিয়াৰ আকৰ্ষণটো বৃদ্ধি পায় বা শক্তিশালী হয়, যে বাঢ়ি যায়। আৰু ইলেক্ট্ৰন এৰিব পৰা ক্ষমতা কি হৈ যায়, কমি যায়। গতিকে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কি হয়, দাতৱীয় গুণটো অলৰেডি বাঢ়িবই, কমিবই, হয় নে নাই, অলৰেডি কমিব। যিহেতু বাওঁফালৰ পৰা সোঁফাললৈ গ'লে লাহে লাহে ইলেক্ট্ৰনবোৰ কি এৰিব পৰা ক্ষমতা কমি যায়, গতিকে কি হৈ যায়, এইবোৰ কি হৈ যায়, তোমাৰ দাতৱীয় গুণটো কমি যায়। এতিয়া কথাটো হ'ল যে আমি আগতে পঢ়ি আহিছো যে তোমাৰ পাৰমাণৱিক আকাৰটো হয়, যেতিয়া বৰ্গত ওপৰৰ পৰা তললৈ আহে, কি হয়, বৰ্গত ওপৰৰ পৰা তললৈ আহিলে পাৰমাণৱিক আকাৰটো বৃদ্ধি পায়। আকৌ পৰ্যায় যদি বাওঁফালৰ পৰা সোঁফাললৈ যায়, কি হয়, কমি কমি আহে, হয়। এতিয়া আমি গম পালো যে যদি পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ যায়, তেনেহলে কি হয়, দাতৱীয় গুণটো কি হয়, কমি যায়। আকৌ বৰ্গ এটাত যদি ওপৰৰ পৰা তললৈ আহে, কি হয়, বহিৰ্তম কক্ষৰ ইলেক্ট্ৰনবোৰ কি হয়, এৰি দিয়ে, যাৰ ফলত কি হয়, দাতৱীয় গুণটো বাঢ়ি যায়। এই কথাটো মনত ৰাখিবা, বৰ্গ এটাত ওপৰৰ পৰা তললৈ যদি আহে, ওপৰৰ পৰা তললৈ আহিলে পাৰমাণৱিক আকাৰটো বৃদ্ধি পায়, লগতে দাতৱীয় গুণ বৃদ্ধি পায়। যদি আৰু পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে তোমাৰ পাৰমাণৱিক আকাৰটো কি হয়, মানে কমি যায়, লগতে দাতৱীয় গুণটো কমি যায়। এইখিনি কনচেপ্ট তোমালোকে মনত ৰাখিবা। লগতে স্মল এটা কনচেপ্ট আছে, সেইটো হ'ল তোমাৰ যে দাতৱীয় বিদ্যুৎ ধনাত্মক মৌল, হয়, বিদ্যুৎ ধনাত্মক মৌল, এই এটা কনচেপ্ট সোমাই আছে। এই বিদ্যুৎ ধনাত্মক মৌল যিখিনি কথা সোমাই আছে, ইয়াত তোমাৰ ধনাত্মক আৰু ঋণাত্মক কথাটো যে যিবোৰ মৌলে তোমাৰ ৰাসায়নিক বিক্ৰিয়া এটা বা তাতোধিক যোজক ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আধানযুক্ত হয় বা কেটায়ন লাভ কৰে, সেইটো কি হয়, বিদ্যুৎ ধনাত্মক বুলি কোৱা হয়। যেনেকে ছডিয়ামে 281 থাকিলে 1 এৰি দিয়ে 28 হয়, গতিকে এইটো কি, বিদ্যুৎ ধনাত্মক মৌল। আকৌ ঋণাত্মক মৌলটো কেনেকুৱা হয়, যে বিক্ৰিয়াত যে যিবোৰ মৌল তোমাৰ কি হয়, ৰাসায়নিক বিক্ৰিয়াত যোজক কক্ষত থকা এটা বা মানে তাতোধিক ইলেক্ট্ৰন গ্ৰহণ কৰে বা এনায়ন লাভ কৰে, সেইটো কি, ঋণাত্মক মৌল বুলি কোৱা হয়। যেনেকে অক্সিজেন 2,6 আৰু দুটা ইলেক্ট্ৰন ইয়াৰ লাগেল বহিৰ্তম কক্ষৰ কাৰণে, তেনেহলে 8 হ'ব, গতিকে এইটো কি হ'ব, ঋণাত্মক মৌল হ'ব। গতিকে চোৱা, আমি আজিৰ এই কেমিষ্ট্ৰিৰ লাষ্ট অধ্যায়টো, লাষ্ট চেপ্টাৰটো আমি ফিনিছ কৰিছো। যদি তোমালোকে এতিয়ালৈকে ভালকে বুজি নাই পোৱা, তোমালোকে কমেন্ট কৰিবা, আমি তোমালোকক বুজাই দিম। লগতে তোমালোকে বস্তুখিনি চাই যোৱা, আৰু যিখিনি ডাউট পাইছা বা যিখিনি প্ৰব্লেম হৈছে, গোটেইখিনি বস্তু বুজাই দিম। আৰু আজি ইমানখিনিতে আমি এই ভিডিঅ'টো সমাপ্ত ৰাখিছো। পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকৰ প্ৰতি আমি গোটেইখিনি চেপ্টাৰ আলোচনা কৰিম এনেকে NCERT খন লৈ। গতিকে আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো। থেংক ইউ, হয়, ভালকে পঢ়ি থাকা।